ডক্টৰ ৰঞ্জিত ডেকাৰ অসম গণ পৰিষদৰ পৰা পদত্যাগ। অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আছিল ডক্টৰ ৰঞ্জিত ডেকা। অগপৰ বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছিল ডক্টৰ ডেকা। অতুল বৰাই বজালীৰ অগপ কৰ্মীক অপমান কৰাৰ অভিযোগ তেওঁ উত্থাপন কৰিছে। ধৰ্মেশ্বৰ তালুকদাৰে বজালী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই কোনো নেতাই যোগাযোগ নকৰাৰো তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ পিছতেই এই অভিযোগেৰে তেওঁ পদত্যাগ কৰিছে দলটোৰ পৰা। প্ৰথম কথা হ'ল মই আজি অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ। আমি দেখিলোঁ যে অসম গণ পৰিষদত কোনো ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা নাই। আমাৰ বিধান পৰিষদে দুটা নাম অতি সন্মান সহকাৰে বৰ্ধিত কাৰ্যনিৰ্বাহকত লৈ অসম গণ পৰিষদ দললৈ প্ৰেৰণ কৰিলে, কিন্তু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে মাত্ৰ এটা নাম ৰাখিলে আৰু অন্য নামটো লুপ্ত কৰিলে। তাৰ কাৰণ আমি নুবুজিলোঁ। আৰু আমাৰ যি কৰ্মকৰ্তাসকল সভাপতি মহোদয়ৰ ওচৰলৈ গ'ল, আমাৰ যি বিধান পৰিষদ, আমাৰ যি বিভিন্ন আঞ্চলিকৰ পৰা যোৱা সতীৰ্থসকলক তেওঁ দুৰ্ব্যৱহাৰ কৰিলে। গতিকে সতীৰ্থসকলৰ যিসকলে আমাৰ বাবে দিনে ৰাতি শ্ৰম কৰিছিলে, যিসকলে আমাৰ বাবে সাংগঠনিক দিশত দিনে নিশাই কাম কৰিছে, সেইসকল অপমানিত হোৱাটো আমি মুঠেই কামনা নকৰোঁ। আমাৰ এই দলত প্ৰয়োজন নাই বুলি আমি আন্তৰিকতাৰে অনুভৱ